পাকিস্তানক ধ্বংস কৰাৰ শপত লোৱা ব্যক্তিজন ভাৰতলৈ আহিব। মুত্তাকিৰ ভাৰত ভ্ৰমণে উশা বন্ধ কৰিছে পাকিস্তানৰ। এই ব্যক্তিজনক ভাৰতলৈ অহাত বাধা দিবলৈ পাকিস্তানে সকলো চেষ্টা কৰিছিল, কিন্তু ৰাষ্ট্ৰসংঘৰ অনুমতি লৈ ভাৰতত উপস্থিত হ'ব তেওঁ। মুত্তাকিৰ ভাৰত ভ্ৰমণ পাকিস্তানৰ বাবে ডেথ ৱাৰেণ্ট। 30 বছৰৰ পিছত পূৰণ হ'ব সেই উদ্দেশ্য। পাকিস্তানৰ বাবে টাৰ্নিং পইণ্ট এই ভ্ৰমণ। প্ৰায় 30 বছৰ পিছত এসময়ত পাকিস্তানৰ বন্ধু বুলি গণ্য কৰা, কিন্তু এতিয়া পাকিস্তানক ধ্বংস কৰাৰ শপত লোৱা এজন ব্যক্তিয়ে ভাৰতত ভৰি দিবলৈ ওলাইছে। এই ব্যক্তিজনক ভাৰতলৈ অহাৰ বাধা দিবলৈ পাকিস্তানে সকলো চেষ্টা কৰিছিল, যদিও ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদৰ পৰা অনুমতি লৈ ভাৰতে তেওঁক নিমন্ত্ৰণ কৰিছে সফলতাৰে। এইবাৰ প্ৰথমবাৰৰ বাবে ভাৰত ভ্ৰমণ কৰিব কোনো জ্যেষ্ঠ তালিবান নেতাই, আৰু সেয়াও সেই সময়ত যেতিয়া আমেৰিকা আৰু পাকিস্তানে যৌথভাৱে আফগানিস্তানৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ প্ৰস্তুতি চলাইছে। যি সময়ত ডোনাল্ড ট্ৰাম্পে অসীম মুনিৰ আৰু শ্বাহবাজ শ্বৰীফক আমেৰিকালৈ নিমন্ত্ৰণ জনাইছে, সেই সময়তে অসীম মুনিৰ, শ্বাহবাজ শ্বৰীফ আৰু পাকিস্তানৰ সৰ্বশ্ৰেষ্ঠ শত্ৰু আমিৰ খান মুত্তাকিও ভাৰতত প্ৰৱেশ কৰিবলৈ ওলাইছে। আফগানিস্তানত থকা তালিবান চৰকাৰৰ বৈদেশিক মন্ত্ৰী আমিৰ খান মুত্তাকি অহা 9 অক্টোবৰত ভাৰতত উপস্থিত হ'ব। তেওঁ বৈদেশিক পৰিক্ৰমা মন্ত্ৰী এছ জয়শংকৰ আৰু ৰাষ্ট্ৰীয় নিৰাপত্তা উপদেষ্টা অজিত ডোভালৰ সৈতে সাক্ষাৎ কৰিব। NSA অজিত ডোভালৰ সৈতে ইমান উচ্চ পৰ্যায়ৰ তালিবান নেতাৰ সাক্ষাৎ পাকিস্তানৰ বাবে শুভ লক্ষণ নহয়। 9 অক্টোবৰৰ পৰা 16 অক্টোবৰলৈকে মুত্তাকি ভাৰতত থাকিব। ইমান দিনে ভাৰতত তেওঁৰ উপস্থিতিৰ কি পৰিকল্পনা হ'ব সেয়া ভাবিবলগীয়া কথা। প্ৰায় 30 বছৰ মূৰত ভাৰতে তালিবানৰ সৈতে এনে প্ৰত্যক্ষ যোগাযোগ স্থাপন কৰিছে। আমোদজনক কথাটো হ'ল, প্ৰথমে আগষ্ট মাহত মুত্তাকিৰ ভ্ৰমণৰ কথা আছিল, যদিও পাকিস্তানে ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদত অভিযোগ দাখিল কৰিছিল, যাৰ ফলত তেওঁৰ ভ্ৰমণ পিছুৱাই দিয়া হৈছিল। এতিয়া ভাৰতে পুনৰবাৰ নিৰাপত্তা পৰিষদক বুজাইছে যে মুত্তাকি আফগানিস্তানৰ বাহিৰলৈ যাবলৈ অনুমতি দিছে। খবৰ অনুসৰি আফগানিস্তানৰ বাহিৰলৈ যোৱাৰ বাবে মুত্তাকিৰ আনুষ্ঠানিক নিৰাপত্তা পৰিষদৰ অনুমোদনৰ প্ৰয়োজন। ইয়াৰ পূৰ্বে তেওঁ ভ্ৰমণ নিষেধাজ্ঞাৰ অধীনত আছিল। পূৰ্বে তেওঁ নিৰাপত্তা পৰিষদৰ অনুমতি অবিহনে ক'তো যাত্ৰা কৰিব পৰা নাছিল, যদিও এতিয়া বিশেষ অনুমোদন লৈ ভাৰতলৈ আহিছে। তালিবান নেতা মুত্তাকিৰ ভাৰত ভ্ৰমণক পাকিস্তানৰ বাবে ডেথ ৱাৰেণ্ট বুলি অভিহিত কৰা হৈছে। 2021 চনত আফগানিস্তানত ক্ষমতালৈ অহাৰ পিছৰে পৰা তালিবানে পাকিস্তানৰ সক্ৰিয় বিৰোধিতা কৰি আহিছে। তালিবানৰ একাংশ জ্যেষ্ঠ নেতাই মুকলিকৈ কৈছে যে পাকিস্তানৰ ধ্বংস কৰাটো প্ৰকৃত মুছলমানৰ বিশ্বাস। প্ৰথমে পেহেলগাম আক্ৰমণক গৰিহণা দিয়া কেইখনমান দেশৰ ভিতৰত তালিবান নিয়ন্ত্ৰিত আফগানিস্তান আছিল, আৰু এতিয়া তালিবানে ভাৰত ভ্ৰমণৰ ঘোষণাই ইংগিত দিয়ে যে তেওঁলোকে পাকিস্তানক দুৰ্বল কৰাৰ উদ্দেশ্যেৰে আগবাঢ়িছে। অধিক পটভূমিও গুৰুত্বপূৰ্ণ। কেইদিনমানৰ আগতে ডোনাল্ড ট্ৰাম্পে ঘোষণা কৰিছিল যে তেওঁ বাগ্ৰাম এয়াৰ বেছ পুনৰ দখল কৰাৰ কথা চিন্তা কৰিছে, যিটো এয়াৰবেছ 2021 চনত আমেৰিকান বাহিনীয়ে প্ৰত্যাহাৰৰ লগে লগে খালী কৰিছিল। তালিবানে স্পষ্ট সতৰ্কবাণী জাৰি কৰিছে যে বাগ্ৰামলৈ চাবলৈ সাহস কৰা যিকোনো ব্যক্তিক ৰেহাই দিয়া নহ'ব, সেয়া আমেৰিকাই হওক বা পাকিস্তানেই হওক। তালিবানৰ সৈতে ভাৰতৰ সংযোগো গুৰুত্বপূৰ্ণ বুলি বিবেচিত হৈছে, কাৰণ আফগানিস্তানত ভাৰতৰ $3 বিলিয়ন ওপৰত প্ৰকল্প আছে। আফগানিস্তান মধ্য এছিয়ালৈ ভাৰতৰ প্ৰৱেশ দুৱাৰ আৰু ইৰাণৰ চাবাহৰ বন্দৰৰ সফলতাৰ বাবে ই অতি গুৰুত্বপূৰ্ণ। পাকিস্তানৰ ভিতৰতো আফগানিস্তানৰ গভীৰ প্ৰভাৱ আছে, বিশেষকৈ খাইবাৰ পাখতুনখোৱা আৰু বেলুচিস্তান প্ৰদেশত। গতিকে তালিবানে যদি ইচ্ছা কৰে তেন্তে এই প্ৰদেশসমূহত শক্তিশালী প্ৰভাৱ পেলাব পাৰে আৰু কিছুদিনৰ ভিতৰতেই পৰিৱৰ্তন সাধন কৰিব পাৰে। আৰু এই ধাৰণাটোৱে সম্ভৱতঃ আমিৰ খান মুত্তাকিৰ ভাৰত ভ্ৰমণৰ অংশ, য'ত তেওঁ NSA অজিত ডোভালৰ সৈতে সাক্ষাৎ কৰি আছে। এইটো মনত ৰখা ভাল যে ভাৰতে আফগানিস্তানৰ বাবে অতীতত বহু কাম কৰিছে। যেতিয়া পাকিস্তানে আফগান শৰণাৰ্থীক বহিষ্কাৰ কৰিছিল, তেতিয়া ভাৰতে সেই শৰণাৰ্থীসকলক খাদ্য আৰু সহায় আগবঢ়াইছিল। এনে পৰিস্থিতিত এতিয়া যেন তালিবান আনুগত্য প্ৰদৰ্শন পালে। এই ভ্ৰমণক লৈ আপোনাৰ মতামত কি, কমেণ্ট কৰি জনাওক।